বন্ধুসকল নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছোঁ চাওক, প্ৰকাশ হ'ল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 8th পে ৰিভাইজৰ নতুন আৰু শেহতীয়া খবৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে গম পাইছেই যে শেহতীয়াকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যিটো 8th পে ৰিভাইজ হ'বলৈ গৈ আছে, এই 8th পে ৰিভাইজক লৈ বিভিন্ন সময়ত বিভিন্ন ইনফৰমেশ্যন আহি আছে আৰু শেহতীয়াকৈ আন এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে আৰু ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছোঁ। চাওক, এটা অতি চিৰিয়াছ খবৰ প্ৰকাশ। কৰ্মচাৰীসকলে এই সময়ত ভালকৈ বুজি উঠাটো দৰকাৰ। অৰ্থাৎ যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছে, এই ইনফৰমেশ্যনটোৰ বিষয়ে কৰ্মচাৰীসকলে ভালকৈ জনাটো দৰকাৰ, কাৰণ বিষয়টো লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ জনাবলৈ লৈছোঁ এইটো যে শেহতীয়াকৈ যিটো 8th পে ৰিভাইজৰ খবৰটো প্ৰকাশ হৈছে, এইটো অতি এটা চিৰিয়াছ খবৰ বুলি আপোনালোকে ল'ব পাৰে এই সময়ত আৰু ভালকৈ বুজাটো দৰকাৰ, কাৰণ এই যিটো গুৰুত্বপূৰ্ণ বিষয়, এই বিষয়টো লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত অন্তৰ্ভুক্ত কৰা হৈছে। তে বন্ধুসকল, দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মই ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছোঁ। চাওক, ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ: গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ আৰু লোকসভাৰ 1347 নম্বৰৰ প্ৰশ্ন হিচাপে ইমপ্লিমেণ্টেশ্যন অফ 8th পে কমিশ্যনৰ ওপৰত কৰা হৈছে। অৰ্থাৎ 8th পে কমিশ্যন কাৰ্যকৰী কৰাৰ ওপৰত লোকসভাৰ 1347 নম্বৰ প্ৰশ্নটো কৰা হৈছে। প্ৰশ্নটো এওঁৰ ফালৰ পৰা কৰিছিলে। প্ৰশ্নকেইটা আপোনাৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছোঁ আৰু ইয়াৰ পাছেই আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ অসমীয়াখিনিও জনাবলৈ যত্ন কৰিম। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ইনক্লুড কৰি 8th পে ৰিভাইজৰ প্ৰশ্ন কৰা হৈছে। আৰু উইল দ্য মিনিষ্টাৰ অফ ফাইনেন্স বি প্লেচ টু ষ্টেট, অৰ্থাৎ এই যিখিনি প্ৰশ্ন কৰা হৈছে লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত, ইয়াৰ উত্তৰটো ফাইনেন্স মিনিষ্টাৰে দিয়াৰ কথাটো উল্লেখ কৰিছে আৰু ফাইনেন্স মিনিষ্টাৰে ইয়াৰ উত্তৰো দিছে। সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম। বন্ধুসকল, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে, তেনেহ'লে অকণমান সময় উলিয়াই চেনেলৰ আন ভিডিঅ'সমূহতো এবাৰ চকু ফুৰাব। যদি ইনফৰমেশ্যনসমূহ ভাল লগা বুলি অনুভৱ কৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব। তে জনাবলৈ লৈছোঁ, চাওক, প্ৰশ্নসমূহ আছিলে এনেকুৱা: নাম্বাৰ এ, whether the government proposed to implement the 8th pay commission with effect from 1/1/2026, if so, the details thereof and the action taken thereon. প্ৰথম প্ৰশ্নটোৱে গুৰুত্বপূৰ্ণ এইবাবেই যে যিহেতু শেহতীয়াকৈ 8th পে ৰিভাইজক লৈ মই ইতিমধ্যে কৈছোঁ যে বিভিন্ন সময়ত বিভিন্ন ইনফৰমেশ্যন আহি আছে আৰু এইবাবেই আহি আছে যে টাৰ্মছ অফ ৰেফাৰেঞ্চ যি চৰকাৰে ঘোষণা কৰিছিলে, তাত 1/1/2026 পৰা 8th পে কমিশ্যন কাৰ্যকৰী কৰা হ'ব বুলি স্পষ্টকৈ উল্লেখ কৰা নাছিলে। সেইবাবেই লোকসভাৰ প্ৰশ্নোত্তৰ শিতানতো এই প্ৰথম প্ৰশ্নটো এনেকেই কৰা হৈছে যে চৰকাৰে 8th পে কমিশ্যন 1/1/2026 পৰা কৰাৰ কিবা কাৰ্যকৰী পদক্ষেপ লৈছে নেকি। 2 নম্বৰটো চাব, whether the government has finalized the terms of reference of the 8th pay commission, which will lead to revision of salaries of central government employees and allowance of pensioners. If so, the details thereof, and if not, the reasons therefore. Number C, whether the government proposed to allocate fund for implementing the 8th pay commission in 2026 and 27 budget, if so, details thereof and action taken thereon, and the total expenditure likely to be incurred from the government excure. তে বন্ধুসকল, নিশ্চয়কৈ গম পাইছে আপোনালোকে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছে। নাম্বাৰ A, B, C, D, F, G লৈকে কৰা হৈছে। একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছে আৰু ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত মই জনাবলৈ যত্ন কৰিম।
তে বন্ধুসকল আপোনালোকৰ সন্মুখত মই পোনেই দেৰি নকৰাকৈ ইয়াৰ অসমীয়া অনুবাদটো দেখুৱাবলৈ লৈ আছোঁ। চাওক, ইনফৰমেশ্যনসমূহ অতিকৈ গুৰুত্বপূৰ্ণ। লোকসভাৰ 1347 নম্বৰ প্ৰশ্ন কৰা হৈছে 8 পে ৰিভাইজক লৈ। চাওক, দেখুৱাবলৈ লৈছোঁ, চৰকাৰে 1/1/2026 পৰা অষ্টম পে কমিশ্যন প্ৰয়োগ কৰাৰ কোনো পৰিকল্পনা লৈছেনে? যদি লৈছে তেন্তে ইয়াৰ বিৱৰণ আৰু ইয়াৰ পদক্ষেপ কি লৈছে জনোৱাৰ কথা উল্লেখ কৰিছে। 2 নম্বৰটো হ'ল, চৰকাৰে 8 পে কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেন্স শেষ কৰি পঠিয়াইছেনে, যাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ বেতন বা ভাত্তা সংশোধন হ'ব? যদি হ'ব তেন্তে বিৱৰণ কি? চি নম্বৰটো হ'ল, চৰকাৰে 2026-27 বৰ্ষৰ বাজেটত অষ্টম পে কমিশ্যন প্ৰয়োগৰ বাবে ধন বাজেট কৰিবলৈ লোৱা হৈছেনে? বাজেটত ধন মানে ইনক্লুড কৰিছেনে? সেই প্ৰশ্নটো কৰা হৈছে, বা সাম্ভাব্য ব্যয় কিমান হ'ব বুলিও প্ৰশ্নটো কৰা হৈছে। ডি নম্বৰটো হ'ল, 8 পে কমিশ্যনৰ মুখ্য অংশীদাৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী সংগঠন, পেঞ্চনাৰ সংগঠন ৰাজ্য চৰকাৰৰ সৈতে পৰামৰ্শ কৰিছেনে? কাৰণ 8 পে ৰিভাইজটো কৰিবলৈ যাওঁতে বিভিন্ন সংগঠনসমূহৰ পৰামৰ্শৰো দৰকাৰ। গতিকে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ব্যৱস্থা কৰিছেনে? যদি কৰিছে তাৰ বিৱৰণটো জনাবলৈ উল্লেখ কৰিছে। ই নম্বৰটো হ'ল, অষ্টম পে কমিশ্যন গঠন আৰু ইয়াৰ কাৰ্যকলাপৰ বৰ্তমানৰ অৱস্থা কি আৰু ইয়াৰ ফলত কিমান কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভান্বিত হ'ব? শেষৰ প্ৰশ্নটো আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছে। তাৰ পাছত প্ৰশ্ন কৰিছে যে 8 পে কমিশ্যনৰ কাম আৰম্ভ হোৱাত বিলম্ব ঘটাত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অভিযোগসমূহ চৰকাৰে বিবেচনা কৰিছেনে? যদি কৰিছে তেন্তে তাৰ বিৱৰণটো উল্লেখ কৰিবলৈ তেওঁ অনুৰোধ জনাইছে। পে কমিশ্যন কেতিয়া দাখিল কৰিব আৰু চৰকাৰে কেতিয়া প্ৰয়োগ কৰিব? আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ হকে লোকসভাত কৰা হৈছে এই প্ৰশ্নটো যে পে কমিশ্যন কেতিয়াৰ পৰা চৰকাৰে ইমপ্লিমেণ্ট কৰিব। কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছে কৰ্মচাৰীসকলৰ পেঞ্চন পে ৰিভাইজ আৰু পেঞ্চনাৰসকলৰ পে ৰিভাইজ আৰু কৰ্মচাৰীসকলৰ পে ৰিভাইজক লৈ, আৰু ইয়াৰ উত্তৰটো ৰাজ্যিক অৰ্থমন্ত্ৰী পংকজ চৌধুৰীয়ে উত্তৰ হিচাপে দিছে যে অষ্টম কেন্দ্ৰীয় পে কমিশ্যন ইতিমধ্যে গঠন কৰা হৈছে। মন কৰিব, আৰু এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ইনক্লুড কৰা হ'ব এই ভিডিঅ'টোতে। অষ্টম পে কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেন্স অৰ্থ মন্ত্ৰণালয়ৰ দ্বাৰা 3/11/2025 তাৰিখে ঘোষিত হৈছে। কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ সংখ্যা 50.14 লাখ আৰু পেঞ্চনাৰৰ সংখ্যা প্ৰায় 69 লাখ। 8 পে কমিশ্যন কেতিয়া প্ৰয়োগ কৰা হ'ব ইয়াৰ চৰকাৰে নিৰ্ধাৰণ কৰিব। চৰকাৰে অষ্টম পে কমিশ্যন গ্ৰহণযোগ্য হিচাপে প্ৰয়োগ কৰিবলৈ যথোচিত ফাণ্ডৰ ব্যৱস্থা কৰিব। অষ্টম কেন্দ্ৰীয় পে কমিশ্যনে নিজৰ প্ৰয়োজনীয় পদ্ধতি আৰু নিজেই স্থিৰ কৰিব। মন কৰিব, উত্তৰকেইটা আপোনালোকে মন কৰিব। 3/11/2025 তাৰিখত প্ৰকাশিত ৰিজলিউশ্যন অনুসৰি অষ্টম কেন্দ্ৰীয় পে কমিশ্যন গঠন হোৱাৰ তাৰিখৰ পৰা 18 মাহৰ ভিতৰত দাখিল কৰিব। 3/11/2025 তাৰিখে যিটো টাৰ্মছ অফ ৰেফাৰেন্স প্ৰকাশ কৰা হৈছিলে, কিন্তু 1/1/2026 পৰা যে কাৰ্যকৰী কৰা হ'ব সেইটো কথাও এই উত্তৰসমূহত কিন্তু আমি স্পষ্টভাৱে বিচাৰি নাপালোঁ। যদি আপোনালোকে ক'ৰবাত ইনফৰমেশ্যনটো পাইছে নাজানিছোঁ, কিন্তু যিখন অফিচিয়েল ইনফৰমেশ্যন আমি বিচাৰি পাইছিলোঁ তাতে ইয়াতে কিন্তু 1/1/2026 বুলি এতিয়াও ক'তো স্পষ্টভাৱে আমি দেখা নাপালোঁ। কিন্তু আশা কৰিছোঁ চৰকাৰে 1/1/2026 পৰাই 8 পে কমিশ্যন কাৰ্যকৰী কৰক, কাৰণ বিভিন্ন বিভাগৰ পেঞ্চনাৰ বা কৰ্মচাৰীসকল সেই এটা সুখবৰৰ বাবে আজিৰ এই সময়ত ৰৈ আছে। আশা কৰিছোঁ যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অতি সোনকালে সেই সুখবৰটো চৰকাৰে প্ৰকাশ কৰক যে 1/1/2026 পৰাই 8 পে কমিশ্যন কাৰ্যকৰী কৰা হৈছে। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ। ভিডিঅ'টো যথেষ্ট দীঘল হৈছে বুলিও অনুভৱ কৰিছোঁ, কিন্তু আপোনালোকে বুজি পোৱাকৈ আৰু সহজ সৰলকৈ ক'বলৈ এই সময়কণ আপোনালোকৰ পৰা ল'বলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।